তেজপুৰ আদালত চৌহদত বেঙুনীয়া আশ্বাদন ব্ৰিটিছৰ আমোলত ৰোপণ কৰা এজাৰ গছ কেজোপাই এটা আদালত চৌহদৰ অনন্য শোভা বৰ্ধন কৰিছে। এজাৰ ফুলৰ দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে। আৰু এই পৰিৱেশ আমাক দেখুৱাব আমাৰ তেজপুৰৰ চিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই। পুলক। হয়, মই বৰ্তমান উপস্থিত আছো তেজপুৰ আদালত চৌহদত। তেজপুৰ আদালত চৌহদৰ নান্দনিক শোভা বৰ্ধন কৰে এজাৰ ফুলবোৰে। এজাৰ অথবা আজাৰ, এই এজাৰ ফুলৰ সৈতে আছে এক প্ৰাকৃতিক যি নিয়ম, সেই প্ৰাকৃতিক নিয়ম আৰু জনবিশ্বাসো আছে। আৰু বহুতেই কয় যে বসন্তৰ যি গমন, বসন্তৰ শেষত এজাৰ ফুলে আৰু গ্ৰীষ্মৰ আগমনৰ বতৰা দিয়ে এজাৰ ফুলে। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা বুলি সেই খগেন মহন্তৰ সেই গীতফাঁকিও নিশ্চয় মনত আছে, যি কেশৱ মহন্তই ৰচনা কৰিছিল। এনেধৰণে এজাৰ ফুলাৰ লগে লগে যেন বসন্তৰ বিদায় সমগত আৰু গ্ৰীষ্মৰ আগমনৰ বতৰা দিয়ে এজাৰ ফুল ফুলে। আৰু বেঙুনীয়া সেই আচ্ছাদনেৰে ভৰি থকা আদালত চৌহদত মই আহি বৰ্তমান উপস্থিত হৈছোঁ। আৰু আদালতত যিসকল কৰ্মৰত বিভিন্ন বিশেষকৈ অধিবক্তাসকল, তেওঁলোকৰ পৰাও মই অকণমান কথা জানিব বিচাৰিম। এজাৰ ফুলে আৰু আদালত চৌহদটো এক নান্দনিক পৰিৱেশ হয়। হয়, আচলতে আমাৰ যি আদালত চৌহদ, কিন্তু ব্ৰিটিছৰ দিনতে প্ৰতিষ্ঠা কৰা এটা চৌহদ। তেতিয়া অবিভক্ত দৰং জিলাৰ যি আদালত চৌহদ হিচাপে ব্ৰিটিছে ইয়াত প্ৰতিষ্ঠা কৰিছিল। আৰু তেতিয়াৰ দিনৰ পৰাই 1800 চনৰ মাজভাগৰ পৰাই এই আজাৰ গছসমূহ ইয়াত ৰোপণ কৰা হৈছিল। আৰু আপুনি যদি বছৰৰ এই সময়খিনিত আহে, এটা নান্দনিক পৰিৱেশ এই আদালত চৌহদত বিৰাজমান হয়। আৰু আপুনি তেজপুৰ অঞ্চলৰ বেলেগ ঠাইতকৈ এই আজাৰখিনিয়ে ইয়াত যি ছাঁ দিয়ে, ইয়াত আচলতে আপুনি গৰম দিনত যথেষ্ট গৰমটোৰ উত্তাপ কম হয়। গতিকে ব্ৰিটিছে ৰোপণ কৰা আজাৰসমূহে আদালত চৌহদৰ এটা সুকীয়া পৰিচয় আচলতে প্ৰদান কৰিছে। আৰু ইয়াত যিখিনি মানুহ বাহিৰৰ পৰা আহে, বিভিন্ন কামত আহে, তেওঁলোককো গৰমৰ পৰা যথেষ্ট পৰিত্ৰাণ প্ৰদান কৰে। ধন্যবাদ। মই আৰু এগৰাকী, যিহেতুকে আপুনি শিল্পী, আৰু এই মুহূৰ্তত মই এটা সুযোগ ল'ব বিচাৰিম। এই আদালত চৌহদতে আপোনাক লগ পালোঁ, গতিকে কেশৱ মহন্তৰ সেই গীতটো নিশ্চয় আপুনি অকণমান যদি গুণগুণাই দিয়ে, খগেন মহন্তই গোৱা সেই গীতটি মনত পৰিছে। মই একচুৱেলি আহিছিলোঁ বেলেগ কামত, যা হওক ইয়াতে মোৰ পিতৃও কৰ্মৰত আছিল একালত। আজি এই তেজপুৰ কোৰ্টত এই এজাৰ ফুলবোৰ দেখি বৰ ভাল লাগিছে। বিশেষকৈ লৰালি কালতো আৰু ভাল লাগিছিলে, এইকাৰণে বৰ ভৰপূৰ অৱস্থাত আছিলে। যা হওক, কেশৱ মহন্ত ৰচিত আৰু খগেন মহন্তই গোৱা গীতটি মই আজি পৰিৱেশন কৰিব ওলাইছোঁ দুষাৰী। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বতৰৰ বাতৰি কওঁ শুন সদৰি। হয়, পুলক কুমাৰ ডেকা, আপোনাক ধন্যবাদ জনাইছোঁ।